নাম মোহাম্মদ মিছবাহউদ্দিন আহমেদ। মই আলুবাৰী নিবাসী। আজি 11 দিনৰ পৰা মোৰ ঘৰত চোৰ না ডকাইত ক'ব নোৱাৰিছোঁ আহি বহুত উৎপাত কৰিছে। ঘৰত দৰ্জা খিৰিকী চবত মাৰিছে আৰু ৰাতি কমচে কম 3-4 বাৰ আহে তেওঁলোক। আৰু এটা সিহঁতৰ দল আছে, 6-7জনীয়া দল আছে। আমি দেখিছোঁ। দেখাৰ পাছত সিহঁতক খেদি গ'লে সিহঁতি পলাই যায়। তাৰ পাছত এতিয়া কেইদিনৰ পৰা আমি গোটেইখিনি VDP আৰু আমাৰ গাঁৱৰ যিমান আছে চবে আমি ইয়াত পহৰা দিছোঁ। দিয়াৰ পাছত তেওঁলোকে আধা ঘণ্টামান পিছত আহে। আহি কিনি যেতিয়া আমি খেদাৰ লগে লগে আধা ঘণ্টা পিছত আকৌ ঘূৰি আহে। তাৰ পাছত আপোনাৰ সিহঁতি যোনটো পাৰ্টি আছে সিহঁতৰ পাৰ্টিটোৰ একেলগে 3-4জন আহে ঘৰত আহি কিনি মোৰ ঘৰৰ পিছফালেদি আপোনাৰ খিৰিকী আছে, খিৰিকীৰ চব ভাঙি কিনি ঘৰত সোমাব বিচাৰে। আৰু যদি কিবা আমি কোৱাৰ লগে লগে কয় কাক মাতিব আছে মাতি কিনি কিবা কৰিব পাৰিবি নেকি, এনেকুৱা আমাক ধমকি দি যায়। আৰু কৰিছোঁ আমি। প্ৰথমতে যেতিয়া কৰিছিলে 2-3 দিন পিছত আৰক্ষী প্ৰশাসনক আমি খবৰ দিছোঁ। তো আৰু এনে আমি কোনো কাগজ দিয়া নাই। আৰক্ষী প্ৰশাসনে খালি মোবাইল নাম্বাৰটো দিছে তেওঁলোকৰ, কিবা যদি এনেকুৱা আৰু নেক্সট টাইম হয় তেওঁলোকক ফোন কৰিব কাৰণে। আজি প্ৰায় 11 দিন ধৰি আমাৰ এই ৰমজান মাহ চলি থকা সময়তে ৰাতি চোৰে নে ডকাইতে নে শিশু অপহৰণকাৰী ক'ব নোৱাৰোঁ, গোটেই নিশাটোৱে আমাৰ গাঁওখনত একেবাৰে বহুত অশান্তিৰ সৃষ্টি কৰিছে। আৰু এইখন ঘৰত আজি প্ৰায় 11 দিন ধৰি কেতিয়াবা দৰ্জা ভাঙে, কেতিয়াবা খিৰিকী ভাঙে, বাহিৰত গাড়ী মটৰ সম্পূৰ্ণৰূপে তেওঁলোকৰ সম্পত্তিবিলাক বাহিৰতেই পৰি আছে, কিন্তু এইবিলাকত হাত নিদিয়ে। তেওঁলোকে অকল ঘৰৰ ভিতৰত সোমাবলৈ চায়। এনেকুৱা পৰিস্থিতি লৈ আমাৰ ৰাইজে ক্ষোভত পৰি আছে। আৰু আমাৰ এই আজি প্ৰায় 11 দিনৰ পৰাই আমাৰ মহিলাই VDPৰ উপস্থিত সচেতন গাঁৱৰ মহিলা পুৰুষ সকলোৱে ওলাই আহি ইয়াত সহযোগ কৰিছে। আমি নিশা পহৰা দিওঁ, আমাৰ বহুত কষ্ট হৈছে। ৰমজান মাহত যদি আমি নিশাটো পহৰা দি থাকোঁ আমাৰ আকৌ দিনটো ৰোজাৰ কাৰণে বহুত কষ্টময় হৈছে। সেইকাৰণে মই প্ৰশাসনক আহ্বান জনাম যে আমাৰ এই গাঁওখনৰ প্ৰতি অকণমান লক্ষ্য ৰাখক। যোৱাকালি প্ৰশাসনৰ গাড়ী আগলৈ বুলি গৈ আছিলে, এনেতে ইফালে চোৰ বুলি খেদাখেদিত লাগি আছিলে মানুহ। তেতিয়া মই প্ৰশাসনৰ গাড়ী দেখি পাই তেওঁলোকক কাবু মিনতি কৰি মই ৰখাই কিনি আমাৰ এই বিষয়খিনি আমি অৱগত কৰিলোঁ। তেওঁলোকে ক'লে যে আপোনালোকে ধৰি থওক, চোৰ নেমাৰিব, তাৰপিছত আমাক খবৰ কৰিব। সেই তেনেকুৱা ধৰণৰ কথা। মই তেওঁলোকৰ পৰা হেল্প বিচাৰিলোঁ, আপোনালোকে আমাক অকণমান উৎসাহ জগাব, আপোনালোকে অকণমান আমাক সহায় আগবঢ়াব, তে আমি নিশ্চয় অকণমান উৎসাহ পাম বুলি ক'লোঁ। আৰু মই চৰকাৰক এইটোৱে ক'ম যে যিটো সময়ত আমাৰ চৰকাৰৰ সম্পূৰ্ণ সকলো দিশতে উন্নয়নৰ কথা কৈ আছে, আগবঢ়াই নিয়াৰ কথা কৈ আছে, যে শিশু আমাৰ দেশৰ নাগৰিক, যদিহে শিশু অপহৰণকাৰী হয় তেনেহ'লে এইবিলাক অতি সোনকালে ৰোধ কৰিব লাগে আৰু আমাৰ দেশৰ নাগৰিক হোৱাত তেওঁলোককো সুযোগ সুবিধা দিব লাগে। মই এইখিনিয়ে ক'ম।